মৰিগাং ধৰমটোলৰ ভলুকাগুৰিত সকাব ঘটনা যধে মধে পাহাৰৰ বন ধ্বংসযোগ্য কৰাৰ ফলত এই সকাব ঘটনা সংঘটিত হৈছে। নিশা খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি মৃত্যুক আঁকোৱালি লয় এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে। বিদ্যুতৰ তাৰত লাগি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ মৃত্যু। আমছৈ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল এটা বনৰীয়া হাতীৰ জাক। হাতীৰ জাকটোৱে ধাননি পথাৰত বিচৰণ কৰি থকা সময়ত পথাৰৰ মাজেৰে যোৱা বিদ্যুতৰ তাৰত লাগি এটা বয়োজ্যেষ্ঠ হাতীৰ মৃত্যু হয়। নিশা প্ৰায় 12 মান বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। হাতীৰ জাকটোৱে বিদ্যুতৰ খুঁটা ভাঙি দিয়াৰ ফলত হাতীটো বিদ্যুৎ স্পৰ্শ হোৱাৰ সন্দেহ কৰিছে বন বিভাগে। পথাৰৰ মাজেৰে পাৰ হৈ যোৱা 11 কেবি তাৰত লাগি নিশা মৃত্যুক আঁকোৱালি লয় প্ৰকাণ্ড বনৰীয়া হাতীটোৱে। সচেতন মহলে অনুমান কৰিছে যধে মধে পাহাৰৰ বন ধ্বংসযোগ্য হোৱাৰ ফলত খাদ্যৰ সন্ধানত আহি প্ৰকাণ্ড হাতীটোক মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বুলি জানিবলৈ দিয়ে। এতিয়া অগণন গুণমুগ্ধই ধূপ ধূনা আৰু বন্তি জ্বলাই শেষবাৰৰ বাবে সেৱা কৰি বিদায় দিয়া পৰিলক্ষিত হ'ল। ৰাতিপুৱা 5টা বজাত আমালৈ খবৰ গ'ল। খবৰ যোৱাৰ লগে লগে আমি আহিলোঁ। আমি আহি দেখা পাওঁ যে ইলেক্ট্ৰিকৰ পোষ্ট এটা ভাগি আছে, তাৰ কাষতে হাতীটো মানে মৃত্যুৰ অৱস্থাত আমি দেখা পাওঁ। আমি অনুমান কৰিছোঁ যে ইলেক্ট্ৰিকৰ কাৰেণ্টত লাগি হয়তো হাতীটোৰ মৃত্যু হ'ব পাৰে, কিন্তু সেইটো আমি পষ্টমৰ্টেম হোৱাৰ পিছতহে গম পাম যে কি কাৰণে হাতীটোৰ মৃত্যু ঘটিলে। আমাৰ ডক্টৰ আহিছে, ভেটেনেৰি ডক্টৰ আহিছে, পষ্টমৰ্টেম কৰি তাৰপিছত আমি বিভাগীয়ভাৱে হাতীটো ইয়াতে সৎকাৰ কৰা হ'ব। খাদ্য সন্ধানতে ওলাই আহিছে নিশ্চয়। জানিছোঁ মানে পৰ্যাপ্ত যিটো খাদ্য লাগে জংঘলত সিমানখিনি হয়তো নোহোৱাৰ কাৰণেইটো তেওঁলোকে ওলাই আহিছে। গছ বন এতিয়া জংঘলত অকল শাল চেগুনবিলাকতো তেওঁলোকে নাখায়, বাকী ধৰক তেওঁলোকৰ খাদ্যৰ কাৰণে যিবিলাক সেইবিলাকৰ পৰিমাণটো কমি গৈছে। ধৰক বাঁহ গজালি তেনেকুৱা যিবিলাক খাদ্য তেওঁলোকে খায় সেই পৰিমাণটো তেওঁলোকৰ কমি গৈছে, কিন্তু শাল চেগুনটো যথেষ্ট আছে জংঘলত বা অন্যান্য গছ আছে, সেইবিলাকতো তেওঁলোকৰ খাদ্য নহয়। আপোনাৰ ৰোধ কৰিবৰ কাৰণেতো আমি মানে কল পুলি, তৰা গজালি, বেতৰ গজালি এনেকৈ যিবিলাক আমি মানে দ জেগা সেইবিলাকত ৰোৱাৰ আমি বিভাগীয়ভাৱে ব্যৱস্থা কৰিছোঁ। নহয় তেনেকুৱাতো গছ কটাৰ নাই, কিন্তু সেইটো আমি কৰিছোঁ। ধৰক আমি ছাকচেছ হ'ব পৰা নাই। কিছুমান গছৰ তৰা গজালিবিলাক ধৰক গাহৰিয়ে খান্দি খাই পেলাই সেইকাৰণে নহয়, কলৰ মূৰাবিলাক খুচৰি দিয়ে নহয়, তেনেকুৱা কিছুমান অসুবিধাৰ কাৰণে সেইখিনি হ'ব পৰা নাই। মৃত্যু জংঘলৰ পৰা সিহঁতে আহাৰ সন্ধানত আহিছে। আমাৰ এখন বাওতলি হয়, বাওধান খেতি হয়, সিহঁতে আহাৰ সন্ধানত আহি পেলাই সিহঁতে কাৰেণ্টত টাচ কৰি দিলে। একচুৱেলি প্ৰথমে পোষ্টটো যেতিয়া গাত লগাই দিলে, হালি দিলে, সিহঁতে কোনোবা এজনে লাগি দিলে জ্বৰজনে, এনে বাকীখিনি বাচি গ'লে। কিন্তু প্ৰত্যেক বছৰে হয়, অলপ আগত বৰবৈটো হৈছিলে তেনেকে, মানে আহাৰ সন্ধানতে আহে সিহঁতে। জংঘলত আজিকালি পাবলৈ একো নাই। তাৰ বাহিৰেও মানুহবিলাকে আজিকালি বেদখল কৰিছে, জংঘলত আহাৰ পাবলৈ নাই। গতিকে সিহঁতে আহাৰ সন্ধানত আহি জনসমুদ্ৰত সোমাই আচলতে অকাল মৃত্যু হৈছে বুলি ক'ব লাগিব। গণেশ বাবা বুলি সকলোৱে জানে, বিশ্বাস কৰে, অন্তৰত বিশ্বাস আছে। গতিকে তেওঁ মৰিছে যেতিয়া তেওঁক ভক্তিভাৱটো দেখাব ৰাইজে। ধ্বংস কৰাত আমিয়ে জগৰীয়া। জুবিন গাৰ্গে কৈ গৈছে যে বন থাকিলেহে মানুহ থাকিব, জংঘল থাকিলেহে মানুহ থাকিব। আজিকালি পাহাৰ গছ দেখাতহে আছে, একো নাই। দূৰৰ পৰা দেখিলেও সুন্দৰ হৈ আছে, ভিতৰত যাই চাওক একো নাই। আমাৰ নিচিনা কিছু মানুহে নিজৰ সাধাৰণ সুবিধাখিনিৰ কাৰণে মন কাটি ধ্বংস কৰিছে, নিজৰ বেপাৰৰ কাৰণে। তাৰ পৰিণাম আজি ভুগিছোঁ আমি। আজি সমাজ জন্তুজন আমাৰ চকুৰ আগত নিথৰ দেহ পৰি আছে। ইয়াত ক'বলৈ ইয়াতকৈ দুখৰ কথা একোৱেই নাই চাবলৈ, নহয় জানো?
মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।